প্ৰথমে মই সংগীতাই আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে একেবাৰে সহজ পদ্ধতিৰে অতি কম সময়তে বনাব পৰাকৈ বন্ধাকবিৰ পকৰি ৰেচিপি এটা লৈ আহিছোঁ। লগতে আছে এটা গ্ৰীণ জ্বলা চাটনিৰ ৰেচিপি। আশা কৰোঁ আপোনালোকে ৰেচিপি দুটা চাই ভাল পাব। আহকচোন তেনেহ'লে বেছি দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। পকৰি বনাবৰ কাৰণে ইয়াত মই ডাঙৰ সাইজৰ এটা বন্ধাকবিৰ এফাল এনেদৰে মিহিকৈ কাটি লৈছোঁ। মিডিয়াম সাইজৰ দুটা পিঁয়াজ এনেদৰে দীঘলে দীঘলে কাটি লৈছোঁ। লগতে 2-3টামান কেঁচা জলকীয়া লৈছোঁ, এনেদৰে সৰুকৈ কাটি লৈছোঁ। জলকীয়া আপোনালোকে নিজৰ জোখত ল'ব। এতিয়া ডাঙৰ বাটি এটালৈ বন্ধাকবি, পিঁয়াজ, জলকীয়া গোটেইখিনি দি লৈছোঁ। সোৱাদ অনুসৰি নিমখ দি ল'ব। ইয়াত মই সৰু চামুচেৰে এচামুচ নিমখ ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে সৰু চামুচেৰে আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ, লগতে আধা চামুচ হালধি গুড়ি দি লৈছোঁ। ডাঙৰ চামুচেৰে এচামুচ আদা নহৰু পেষ্ট দিছোঁ। এতিয়া গোটেইখিনি হাতেৰে এনেকৈ সানি ল'ব। এয়া মোৰ ভালকৈ সানি লোৱা হৈ গ'ল। এতিয়া ইয়াতে বাইণ্ডিঙৰ কাৰণে বেচন দিম। ইয়াত মই এবাটি বেচন লৈছোঁ। প্ৰথমতে ডাঙৰ চামুচেৰে 4 চামুচমান দি লৈছোঁ। পিছত প্ৰয়োজন হ'লে আকৌ দি ল'ম। লগতে মচমচীয়া হ'বৰ কাৰণে ইয়াত ডাঙৰ চামুচেৰে 2 চামুচ পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ ওচৰত পিঠাগুড়ি নাথাকে, ইয়াৰ ঠাইত কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া গোটেইখিনি ভালদৰে সানি ল'ম। বেচন অলপ কম যেন লাগিছে, সেইবাবে মই আৰু 2 চামুচ দি লৈছোঁ। এনেদৰে কম কমকৈ বেচন দি পেলাই সানি ল'ব প্ৰথমতে। ইয়াত মই সম্পূৰ্ণ এবাটি বেচনেই ব্যৱহাৰ কৰিলোঁ। আপোনালোকে চাই ল'ব, যিমানখিনি প্ৰয়োজন হয় সেইমতে দি ল'ব। আৰু মন কৰিছে ইয়াত মই পানী ব্যৱহাৰ কৰা নাই। আপোনালোকৰ যদি সানোতে পানীৰ প্ৰয়োজন হয় তেনেহ'লে 1-2 চামুচমান পানী ছটিয়াই ল'ব পাৰে, কিন্তু নিদিলেও হয়, যিহেতু পিঁয়াজ আৰু বন্ধাকবিৰ পৰা পানী ওলাই নিমখৰ কণ্টেক্টত আহিলে। সেইকাৰণে এইখিনি দেখিছে ধুনীয়াকৈ মোৰ সনা হৈ গ'ল। এনেধৰণৰ হ'লেই হ'ব। এতিয়া পকৰিখিনি ফ্ৰাই কৰি ল'ম। পকৰিখিনি ফ্ৰাই কৰিবৰ কাৰণে ইয়াত মই অলপ সৰহকৈ ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি ল'ব। তাৰপিছতে গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব আৰু এনেদৰে হাতেৰে অলপ অলপকৈ মিশ্ৰণ লৈ দি যাব। যদি হাতেৰে দিবলৈ অসুবিধা পায় চামুচেৰেও দিব পাৰে, কিন্তু হাতেৰে দিলে শ্বেপটো ধুনীয়া হয়। পকৰিখিনি এনেদৰে দি লোৱাৰ পিছত গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰাখিব আৰু ল' টু মিডিয়াম ফ্লেমতে সিজিবলৈ দিব। একেবাৰে হাই কৰি নাৰাখিব, তেতিয়া বাহিৰটো সোনকালে ৰঙচুৱা হৈ আহিব কিন্তু ভিতৰখিনি নিসিজিব। আৰু মাজে মাজে এনেদৰে লৰাই থাকিব। এতিয়া ৰঙচুৱা হোৱালৈকে পকৰিখিনি ভাজি ল'ব। এয়া মোৰ পকৰিকেইটা ভাজি লোৱা হৈ গ'ল। দেখিছে ধুনীয়া কালাৰ এটা আহিছে। এতিয়া মই নমাই ৰাখিম। ঠিক একে পদ্ধতিৰে বাকীখিনি পকৰিও ফ্ৰাই কৰি ল'ম। ল' টু মিডিয়াম ফ্লেমত অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। এতিয়া পকৰিৰ লগত খাবৰ কাৰণে এটা টেষ্টি জ্বলা চাটনিৰ ৰেচিপি চাই লোৱা হওক। তাৰ কাৰণে মিক্সি বাতি এটাত মই 4-5টামান কেঁচা জলকীয়া দিছোঁ, কেইফুটামান নহৰু, লগতে সৰু এডোখৰ আদা আৰু দিছোঁ এফাল পকা বিলাহী। এনেদৰে সৰুকৈ কাটি দিছোঁ। বিলাহী নাথাকিলে নিদিলেও হ'ব। এমুঠিমান পালেং শাক দিছোঁ। এনেদৰে অলপ সৰু কৰি দিব। লগতে জোখমতে নিমখ দি ল'ব। এতিয়া এইখিনি মিক্সিত পিচি আনিম আৰু প্ৰয়োজন হ'লে এচামুচমান পানী যোগ কৰি ল'ব। এয়া দেখিছে ধুনীয়াকৈ পিচা হৈ গ'ল। এতিয়া ইয়াতে ধনিয়া পাত যোগ কৰিম। এয়া মই এমুঠিমান ধনিয়া পাত দি দিছোঁ। লগতে ডাঙৰ চামুচেৰে 2 চামুচমান নেমু ৰসো দি দিছোঁ। এতিয়া এইখিনি আকৌ এবাৰ পিচি আনিম। এয়া আমাৰ টেষ্টি জ্বলা চাটনিবিধো ৰেডি হৈ গ'ল। পকৰিৰ লগত খোৱাৰ উপৰিও ভাত বা ৰুটিৰ লগতো পৰিৱেশন কৰিব পাৰে। এনেদৰে খাই খুবেই ভাল লাগে। এতিয়া মই পকৰিখিনি থাল এখনলৈ উলিয়াই লৈছোঁ। দেখি চাগে ধৰিব পাৰিছে কিমান মচমচীয়া হৈছে। আৰু লগতে অকণমান জ্বলা চাটনি আৰু লৈছোঁ টমেটো কেটচাপ। এনেদৰে পৰিৱেশন কৰি দেখুৱালোঁ। গৰম গৰম চাহৰ লগত এই পকৰিবিধ খাবলৈ খুবেই ধুনীয়া হয়। আগতে যদি এনেদৰে বন্ধাকবিৰ পকৰি বনাই খোৱা নাই, এবাৰ নিশ্চয় বনাই খাই চাব।
আৰু কেনে পালে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব লগতে শ্বেয়াৰ কৰি দিব আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়া আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনবোৰ আপুনি পাই থাকিব আকৌ এটা নতুন ৰেচিপিৰ সৈতে সোনকালে লগ পাম ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ